হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 9ত পাই আহিছা বহুপদৰ শূন্য কেনেকৈ লয়। এতিয়া ক্লাছ 10ৰ 2.2 অনুসৰি তলৰ দিশত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক। এতিয়া আমাৰ নতুনকৈ কি ওলাব লাগে, শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্কটো ওলাব লাগে। আগতে তোমালোকে পাইছা শূন্য কেনেকৈ লয়। এক নম্বৰটো হৈছে x² - 2x - 8। এতিয়া আমি কি কৰিম চোৱা, তোমালোকে এটা বস্তু চাই ল'বা, ইয়াত আছে সহগৰ x² সহগ আছে 1 × 8 পূৰণ কৰিলে কি ওলায় আমাৰ 8 ওলায়। এতিয়া আমি মধ্যম পদটোক এনেকৈ ভাঙা, এনেকৈ দুটা সংখ্যা দিয়ে, যিটো ভাঙিলে কি হ'ব 8x হ'ব, 8 হ'ব। আৰু তেতিয়াহ'লে আমি কি কৰিম x² - এইটো আমি কেনেকৈ পাৰোঁ ভাঙিব পাৰিম -4x + 2x। চোৱা -4x কি দিছোঁ, ডাঙৰটোৰ আগত মাইনাছ আছে কাৰণ টুৰ আগত মাইনাছ আছে, -8 হ'লে। এতিয়া চোৱা আমি কি কৰিম, ইয়াত কি কমন ল'ব পাৰোঁ, x কমন ল'ব পাৰোঁ। x কমন ল'লে ইয়াত কি থাকিব x - 4 হ'লে, প্লাছ আমি যদি 2 কমন লওঁ তেতিয়াহ'লে কি থাকিব আমাৰ x - কি থাকিব 4 হ'লে। তো এটা শূন্য হ'ব আমাৰ x - 4 আৰু এটা শূন্য আমাৰ কি হ'ব x + 2। তো x = কিমান হ'ব ইয়াত 4 আৰু এটা x = -2। এইটো আমাৰ শূন্য মান ওলাই গ'ল। এতিয়া আমাৰ কি ওলাব লাগে, শূন্য মানৰ পৰা আমাৰ কি ওলাব লাগে সহগবোৰৰ সম্পৰ্ক আৰু সহগবোৰৰ সম্পৰ্ক। এতিয়া চোৱা তোমালোকে এতিয়া নতুন বস্তু এটা পাব। ইয়াত আমি শূন্য মান x এটা আলফা বুলি ধৰিম আৰু এটা আলফা = কিমান ধৰিম 2 আৰু বিটা = কি ধৰিম আমি -2। এইটো 4 বুলি ধৰিবা, 4 বুলি ধৰিবা আৰু বিটা = -2। এতিয়া চোৱা আমি সম্পৰ্কটো কেনেকুৱা আছিলে, সম্পৰ্কটো এতেকে শূন্য দুটাৰ সমষ্টিৰ কি হ'ব আলফা প্লাছ বিটা = -b/a। এইটো আমাৰ সম্পৰ্ক। -b/a এইটো ক'ত পাইছিলোঁ চোৱা, -b/a x ৰ সহগ, য'ত b = x ৰ সহগ, x ৰ সহগ আৰু a = x² ৰ সহগ। বুজি পাইছানে? ঠিক তেনেদৰে আমি এতিয়া মান বহাই যাম। আলফাৰ মান কিমান আছে আমাৰ ইয়াত চোৱা, আলফাৰ মান 4 আছে, 4 বিটাৰ মান আছে -2 প্লাছ ব্ৰেকেট -2 দিয়া = -b/a। -b ৰ মান কিমান আছে ইয়াত, অৰ্থাৎ x ৰ সহগ কিমান আছে, x ৰ সহগ আছে -2 আৰু আমাৰ 70 মাইনাছ হয়নে, আৰু আমাৰ কি যাব a ৰ মান আছে 1। এতিয়া চোৱা সম্পৰ্কটো আমাৰ কি ওলাব -4 - 2 = 2/1 হয়নে। আমি কি লিখিব পাৰোঁ 2 = 2 পৰা 2 গ'লে 2 পৰা 4 পৰা 2 গ'লে 2 আৰু এইফালে 2 হ'লে। এতিয়া আমাৰ শূন্য দুটাৰ সমষ্টিটোৰ যিটো সম্পৰ্ক এইটো ওলাল। আমাৰ আৰু এটা সম্পৰ্ক ওলাব লাগে, সেইটো হৈছে তোমাৰ গুণফল। শূন্য দুটাৰ গুণফলৰ সম্পৰ্ক, গুণফলৰ সম্পৰ্ক আছে আলফা × বিটা = -c/a হয়নে। চিটো হৈছে আমাৰ ধ্ৰুৱক আৰু এইটো হ'ল আমাৰ x² সহগ। বুজি পাইছানে? তেতিয়াহ'লে কি কৰিম চোৱা, আমাৰ আলফাৰ মান কিমান আছে ইয়াত চোৱা, আলফাৰ মান আছে 4 × -2 আৰু এইফালে কি আছে c ৰ মান আছে -8 / কিমান আছে a ৰ মান আছে 1 হয়নে। এতিয়া এইফালে হ'ব -8 = -8 আমাৰ চেম ওলাইছে। এইটোৱে আমাৰ সম্পৰ্ক, এইখিনি আমাৰ ওলাব লাগে আৰু একো নহয়। চোৱা তোমালোকৰ 1 নম্বৰটো কৰা হ'ল। 1 নম্বৰটো কেনেকৈ কৰিছিলে, আমি শূন্য মান ওলাইছিলোঁ আৰু সমাজৰ সম্পৰ্কটো ওলাইছিলোঁ। এতিয়া চোৱা 2 নম্বৰটো আমি ঠিক তেনেদৰে কি কৰিম, কি আছে 4s² - 4s + 1। এতিয়া চোৱা মই এটা কৈছিলোঁ 4 × 1 ধ্ৰুৱক আৰু x² সহগ পূৰণ কৰি যিটো পাম এইটো মধ্যম পদটো ভাঙিব লাগে 4। এতিয়া মধ্যম পদটো কেনেকৈ দুটা সংখ্যাৰে ভাঙিম, যিটো নেকি কি 4 হ'ব। এতিয়া চোৱা 4s² - আমি যদি 4 কি কৰিম, 4 কেনেকৈ ভাঙিব পাৰি চোৱা, -2 দিলে কি হৈ যাব, -2 + 2 দিলে কি হৈ যাব s দিয়া +1 দিয়া হয়নে। তেতিয়াহ'লে কি কৰিম চোৱা 4s² - 2s + 1। আমি ইয়াৰ পৰা কি কমন ল'ব পাৰোঁ, 2s যদি আমি কমন লওঁ তেতিয়াহ'লে কি থাকিব 2s - 1 হয়নে। আৰু ইয়াত যদি -1 কমন লওঁ তেতিয়াহ'লে কি থাকিব 2s - 1।
তেতিয়া আমাৰ শূন্য মান দুটা কি হ'ব এটা হ'ব 2s - 1 আৰু এটাও কি হ'ব 2s - 1 দুটা আমাৰ 2s - 1 2s - 1 হ'ব এতিয়া আমাৰ শূন্য হ'ব 2s = 1 আৰু এটা হ'ব 2s = 1 এটাকে s = কি হ'ব s = কি হ'ব s = 1/2 ইয়াত s = কি হ'ব s = 1/2 আমাৰ মানটো ওলাই গ'ল শূন্য মান দুটা এতিয়া শূন্য মান দুটা এটা হ'ব আলফা = কিমান হ'ব আলফা = 1/2 বিটা = কিমান হ'ব 1/2 কাৰণ আমি আলফা আৰু বিটা মাজেৰে আমি সমষ্টি দুটাৰ যোগফল সম্পৰ্কটো উলিয়াম আমাৰ সম্পৰ্কটো যে উলিয়াবলৈ কৈছে বুজি পাইছানে এতিয়া চোৱা সমষ্টিটোৰ প্ৰথমে শূন্য দুটাৰ সমষ্টিৰ যোগফল শূন্য দুটা সমষ্টিৰ যোগফল যোগফলটো কেনেকৈ আছিলে চোৱা আলফা প্লাছ বিটা = কি আছিলে -b/a য'ত বিটো হৈছে কি বিটো হৈছে এক্সৰ হওক আৰু এটো হৈছে x² হওক হয়নে এতিয়া আলফা মান আমি কিমান পাইছোঁ 1/2 প্লাছ 1/2 = কিমান হ'ব -b এতিয়া -b আৰু আমাৰ b মান কি হৈছে -4 -4 / এৰ মান কিমান আছে 4 হয়নে এতিয়া চোৱা এইটো কিমান আছে 1/1 কিমান হ'ব ইয়াত 2/, লহাগু লোৱা 2 লগত 2 হয় লহাগু ল'লা এতিয়া এইফালে ইয়াত কি হৈছে 4/4 এতিয়া 2 কাটা কি হ'ব 1 4 কাটিলে কিমান হ'ব 1 এতিয়া আমি মান পাই গ'লোঁ কিমান মান পাই গ'লোঁ তোমাৰ এইটো মানটো পাই গ'লোঁ আমি x দুটা সমষ্টিৰ যোগফলটো পাই গ'লোঁ এতিয়া আমাৰ পূৰণফল ওলাব লাগিব শূন্য দুটাৰ পূৰণফলৰ শূন্য দুটা পূৰণফল কেনেকৈ ওলাবা চোৱা আলফা ইনটু বিটা আমি আলফা মান কি পাইছোঁ 1/2 ইনটু 1/2 = কি হ'ব চোৱা c/a এতিয়া চোৱা আলফা এইটো কিমান হ'ব 1/4 পূৰণ কৰিলে এইটো হয় এতিয়া চিৰ মানে ধ্ৰুৱকটো কিমান আছে 1 আৰু আমাৰ এৰ মান কিমান আছে 4 আৰু 1/4 ওলাল দুইফালে সমান ওলাল এইখিনি আমাৰ এইটো সম্পৰ্ক ওলাব লাগে বুজি পাইছানে একেবাৰে সহজ তোমালোকে 1 2 কৰি দিলোঁ আৰু 5 নম্বৰটো চাওঁ 5 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে কি আছে t² - 15 -15 ওপৰত আমাৰ কি ওলাব লাগে আমাৰ ওলাব লাগে শূন্য মান দুটা ওলাই সম্পৰ্কটো স্থাপন কৰিব লাগে এতিয়া চোৱা আমি এইটো এটা ফৰ্মুলাতে পাব তোমালোকে পাইছিলা a² - b² ফৰ্মুলাটো পাইছিলা = কি আছিলে a + b ইনটু a + b ইনটু a - b এনেকৈ আছিল ন যিকোনো এতিয়া চোৱা তোমালোকে কেনেকৈ কৰিবা এইটো a + b ইনটু a - b হয়নে কৰাৰ পিছত চোৱা আমি ঠিক তেনেদৰে এইটো ফৰ্মুলা এতিয়া চোৱা আমি 15টো স্কুৱাৰ কেতিয়া কৰিব পাৰিম 15টোক আমি স্কুৱাৰ কেতিয়া কৰিব পাৰিম t² - আমি যদি ৰুট দি দিওঁ 15টোক আমি স্কুৱাৰ কৰিব পাৰিম হয় নহয় অৰ্থাৎ স্কুৱাৰ ৰুট কেঞ্চেল হৈ যাব এতিয়া চোৱা কি হ'ব পাৰে আমি ফৰ্মুলাটো ল'ব তো t প্লাছ √15 আৰু এটা হ'ব t মাইনাছ √15 আমাৰ ফৰ্মুলা হৈ গ'ল এতিয়া আমাৰ শূন্য মান দুটা ওলাই গ'ল এটা হ'ব t = মাইনাছ এই প্লাছ আছে গ'লে কি হ'ব মাইনাছ √15 অলপ শ্বৰ্টকাট কৰি দিছোঁ তোমালোকে বুজি ল'ব অলপ হয় আৰু t = √15 টিৰ মান এটা ওলাইছে মাইনাছ √15 আৰু এটা হৈছে 15 অনলি √15 তেতিয়া আমাৰ সম্পৰ্কটো কি আছে আলফা প্লাছ বিটা মানে c/a হয়নে b/a আৰু ইয়াত তোমাৰ এই সম্পৰ্কটো মানে b/a আৰু এই আছিলে আলফা ইনটু বিটা c/a হয়নে এতিয়া চোৱা তোমালোকে কি কৰিবা এইটো ঠিক আছে শূন্য দুটাৰ সমষ্টি এতেকে শূন্য দুটাৰ সমষ্টিৰ যোগফল কেনে কৰিবা চোৱা আলফা প্লাছ বিটা = -b/a হয়নে এতিয়া আলফা মান কিমান আছে ইয়াত আলফাৰ মান চোৱাচোন কিমান আছে আলফাৰ মান আছে মাইনাছ √15 প্লাছ √15 কিমান হ'ব মাইনাছ বিৰ মান ইয়াত কিমান আছে 0 -0 মান 0 আৰু এৰ মান আছে 1 হয়নে এতিয়া চাই
-15 ওপৰত -15 গৈছে +15 গৈছে কিমান 0 ইজিকেল টু হেফালে কি হ'ব 0 আমাৰ মান ওলাই গ'ল আলফা ইনটু বি আলফা প্লাস বিটা মান ওলাই গ'ল ঠিক আছে শূন্য দুটাৰ পূৰণফল মানে গুণফল একে বুজি পাইছা না পূৰণফল কি হ'ব আলফা ইনটু বিটা ইজিকেল কি হ'ব c বাই a হয়নে এতিয়া চোৱা আলফা মানে কিমান আছে √15 ইনটু বিটা মান কিমান আছে √15 ইজিকেল টু কিমান হ'ব আচ্ছা ইজিকেল টু হৈ যাব c ৰ মান আছে আমাৰ 0 হয়নে c মান 15 আছে সৰি c ৰ মান আছে -15 ডিভাইডেড বাই কিমান হ'ব b ৰ মান c বাই a ৰ মান কিমান আছে আমাৰ 1 হয়নে সো এতিয়া আমি দুটা আছে 15 দুটা আছে এটা কৰি -15 এফালে আমাৰ কি হ'ব -15 হয়নে এইটো আমাৰ আনসাৰ এনেকৈ একেবাৰে সহজ চাই ল'বা